এতিয়াৰ পৰা আপোনাৰ মোবাইল বেয়া হলে চিন্তাৰ কোনো কাৰণ নাই। নলবাৰী চহৰৰ মাজমজিয়া শ্বহীদ মাৰ্কেটত নতুনকৈ আৰু এখন স্থাপন কৰা হল মোবাইল ৰিপেয়াৰিং আৰু মোবাইল বিক্ৰী সেৱা কেন্দ্ৰ। সোমবাৰে নলবাৰী শ্বহীদ মাৰ্কেটত নলবাৰী দুগৰাকী সৰ্বৰাশী যুৱক জহিৰুল ইছলাম ধন আৰু সুনু আহমেদৰ প্ৰচেষ্টাত স্থাপন কৰা হয় মোবাইল ৰিপেয়াৰিং আৰু মোবাইল বিক্ৰী সেৱা কেন্দ্ৰ। আনহাতে আজি মোবাইল সেৱা কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে সাংবাদিক মেৰাদুল হুছেইন কাজিয়ে। চহৰৰ মাজমজিয়া শ্বহীদ মাৰ্কেটৰ সমীপত ইয়াৰে যদি চাবলৈ যোৱা হয় যে ইয়াৰ ৩ নম্বৰ যি ৰুম ইয়াতে দুগৰাকীকৈ সৰ্বৰাশী যুৱক নলবাৰী মোৰ সৈতে আছে। এই দুগৰাকী সৰ্বৰাশী যুৱকৰ প্ৰচেষ্টাত ইয়াতে যি মোবাইল ৰিপেয়াৰিং অৰ্থাৎ মোবাইল ছাৰ্ভিচ চেণ্টাৰ ইয়াতে আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল। আৰু এটা কথা ক'ব লাগিব ইয়াতে নতুন ইয়াত যিগৰাকী শ্ৰোতাদেৱীয়ে উল্লেখ কৰিছে ইয়াত নতুন মোবাইল ইয়াতে চেল কৰা হ'ব। আচলতে ভাল লাগিছে যিটো সময়ত আচলতে যুৱ প্ৰজন্ম এনেকুৱা ধৰণৰ ব্যৱসায়িক দিশত যেতিয়া আগবাঢ়ি স্বাৱলম্বী হোৱাৰ নিদৰ্শন হৈ পৰে তেতিয়া সমাজখন আচলতে উৎফুল্লিতৰ কাৰণ হৈ পৰে যুৱ চামৰ। আৰু এইটো হৈছে বিন্দাছ মোবাইল ছাৰ্ভিচ হয়। গতিকে আশা কৰোঁ এই চেণ্টাৰটোৰ জৰিয়তে ৰাইজে সেৱা পাব। উল্লেখযোগ্য যে মোবাইল সেৱা কেন্দ্ৰটোৰ স্বত্বাধিকাৰী জহিৰুল ইছলামে জানিবলৈ দিয়া মতে উক্ত কেন্দ্ৰটোৰ পৰা গ্ৰাহকে অতি সহজে মোবাইল কিনিব পৰা বা ৰিপেয়াৰিঙৰ বাবে সহজলভ্য হ'ব। কাষ্টমাৰ গ্ৰাহকসকলক আমি এটা বিনম্ৰ অনুৰোধ জনাওঁ, আমি আমাৰ ইয়াত আহক। অন্য মানে দোকানৰ তুলনাত আমাৰ বহুত কম পাওঁ বস্তুবিলাক। আৰু আজিৰ পৰা আৰম্ভ কৰি অহা 12/9/2024 তাৰিখলৈ এটা ধুনীয়া অফাৰ চলি আছে। মোটামুটি বেলেগৰ দোকানতো 3000 টকা দাম মানে কমত এণ্ড্ৰইড মোবাইলসমূহ পাব। আৰু বাকী মোবাইলৰ ডিছপ্লে হওক, বেটাৰী হওক, অল এচেছৰিজ এভৰিথিং হ'লচেল আৰু ৰিটেইল। আৰু দোকানী যিবোৰ দোকান আছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। বাকী গুৱাহাটীৰ দামত আমাৰ ইয়াতে মাল পাব। এচেছৰিজ গুৱাহাটীত যোৱাৰ কোনো দৰকাৰ নাই। গতিকে আহক, আমাৰ লগত যোগাযোগ কৰক, আমাৰ লগত কাম কৰক, আমাক ছাপৰ্ট কৰি দিয়ক। আমি আমাৰ বিন্দাছ মোবাইল ছাৰ্ভিচটো শ্বহীদ মাৰ্কেটৰ 3 নম্বৰ ৰুম। মোবাইল নাম্বাৰটো 6003598415। বাকী গোটেই ডিটেইলছটো পাবই। আৰু আমাৰ লগত কাম কৰিলে তেখেতসকল সুখী হ'ব বা আমাক ছাপৰ্ট কৰিলে তেখেতসকলৰো সুবিধা হ'ব। কাষ্টমাৰসকলেও মানে কমতে পাব বস্তুবিলাক। এইখিনিয়ে। বাকী আৰু কিছুমান নতুন হিচাপে আমি কিছুমান গিফ্ট মানে অফাৰ কৰিম কাষ্টমাৰসকলক। যিকোনো বস্তু ল'লে আমাৰ ফালৰ পৰা কিছুমান স্পেচিয়েল গিফ্ট আছে। নিউজ ডেস্ক ৰিপৰ্ট DA365।